Hello friends, অবশেষত NIOS নোটিফিকেশনটো আহিয়ে গল। মই যোৱাকালি জাস্ট আলোচনা কৰিছো যে NIOS ইনভ্যালিড হোৱাৰ চান্স আছে আৰু আজি ইনভ্যালিড হোৱাৰ নোটিফিকেশনখন আহি গল। তো নোটিফিকেশন চাম, নোটিফিকেশনত কি লেখা আছে, লগতে আৰু কি কন্ডিশন আহিল বা আপোনালোকে জানে যে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি লিষ্ট বাহিৰ হৈছে, হেতু আলোচনা কৰিম। গতিকে ভিডিওটো একেলগে চাব এণ্ড চেনেল নতুন হলে সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। সো লেটস স্টার্ট দ্য ভিডিও। ডিস্ট্রিক্ট ওয়াইজ ভ্যাকেন্সি লিস্ট আউট হয়েছে, কোনটো ডিস্ট্রিক্টত কিমান পোস্ট আছে, এলপি ইউপি দুইটাৰে আউট হৈছে। তো আপোনালোকে কোন কোন ডিস্ট্রিক্টত এপ্লাই কৰিব, কেনেকৈ চুজ কৰিব, হেতু আজি ভিডিওত আলোচনা কৰিম। লগতে কাট অফৰ সম্পৰ্কেও আলোচনা কৰিম। তো গতিকে ভিডিওৰ লগত জড়িত হৈ থাকিব, ভিডিও একেলগে চাব। ভিডিও আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ আছে। গুড নিউজ ফৰ 2 ইয়ার্স ডিপ্লোমা হোল্ডার, 2 বছৰৰ ডিপ্লোমা হোল্ডার ডিএলএড যাৰ আছে তেওঁলোকৰ কাৰণে গুড নিউজ আছে, এটো আলোচনা কৰিম। এণ্ড all candidates can get a job, all TET candidate মানে TET candidate যিমান আছে গোটেইখিনি জব পোৱাৰ চান্স আছে, এটো আলোচনা কৰিম কেনেকৈ জব পোৱাৰ চান্স আছে। সো ভিডিওটো আপোনালোকে লাষ্ট লৈ চাব। ইয়াতে চাওক ধুনীয়াকৈ নোটিফিকেশনটো দিছে অফিস অফ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম মানে DW আসামৰ পৰা, যে ইয়াতে ধুনীয়াকৈ লিখি দিছে, কেছ নাম্বাৰো দিছে। একৰ্ডিং টু অনাৰেবল সুপ্ৰিম কোৰ্টৰ পৰা এটা ৰায় দিছে যে এই টিচাৰ ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত যেটো ফ্ৰেশ হ'ব, ফ্ৰেশ ক্যান্ডিডেট বিলাকে এই বস্তুটো যিবিলাক NIOS ৰ পৰা 18 মান্থৰ কোর্স কৰিছে তেওঁলোকৰ যেটো ডিএলএড বা ডিপ্লোমা হোল্ডাৰ হেখিনি ইনভ্যালিড কৰি মানে ভ্যালিড নহব, ভ্যালিড বুলি ধৰা নহব। এটো মই যোৱা কেইদিনমান আগতে আলোচনা কৰিছিল, আপোনালোকে হয়তো মোৰ ভিডিওবিলাক চাইছে দেখিছে। এই ভিডিওত মই এটো ইনভ্যালিড হোৱাৰ চান্স আছে বুলি কোৱাৰ লগে লগে কিছুমান হয়তো বেয়াও পাইছে। মই আপোনালোকৰ কাৰণে মই বুজি পাইছো যে আপোনালোকৰ বহুত বেয়া লাগিছে, বহুত আপোনালোকৰ কাৰণে সৰি ফিল কৰিছো যে এতিয়া উপায় নাই, গভৰ্নমেণ্টে যেটো ৰায় দিছে আৰু গভৰ্নমেণ্টৰ এটো ইমান দোষ নাই, কাৰণ এটো সুপ্ৰিম কোৰ্টৰ পৰা এটা ৰায় দিছে। কোনবা এটা ষ্টেটত, এটো অসমত নহয় কিন্তু কোনবা এটা ষ্টেটৰ মানুহে সুপ্ৰিম কোৰ্টত আপিল কৰিছিল আৰু সুপ্ৰিম কোৰ্টে এনেকুৱা অনাৰেবল সুপ্ৰিম কোৰ্টে ৰায় দিছে। গতিকে এটো আমাৰ গভৰ্নমেণ্টৰ ইমান প্ৰবলেম মানে ইমান নাই। গভৰ্নমেণ্টও এই NIOS ৰ পৰা বহুত মানুহক চাকৰি দিছে ইতিমধ্যে, এনেকুৱা নহয় যে চাকৰি দিয়া নাই। NIOS টো লাষ্ট টাইমতো আপোনালোকে NIOS হোল্ডাৰ চাকৰি পাইছে। তো গতিকে NIOS হোল্ডাৰ যিবিলাক আছে তেওঁলোকলৈ বহুত মানে এটা বেয়া লাগাৰ কথা, এটা ডিগ্ৰীটো মানে ইনভ্যালিড হোৱাটো ইমান এটা মানে ই কৰা নহয়। কিছুমানৰ কাৰণে ভাল হৈছে, আকৌ কিছুমানৰ কাৰণে বেয়া হৈছে। তো গতিকে আপোনালোকলৈ মই সমবেদনা যাচিছোঁ। চাওক আজি 2 তাৰিখ, আজি মানে এইটো হৈছে অৰ্ডাৰটো হৈছে মানে যে ইনভ্যালিড হ'ব। 18 মান্থৰ যেটো কোর্স আছে NIOS ৰ পৰা লোৱা, হেতু ইনভ্যালিড বুলি ঘোষণা কৰা হৈছে। সো এইটো আছিল নোটিফিকেশন। এতিয়া আলোচনা কৰিম ডিস্ট্রিক্ট ওয়াইজ ভ্যাকেন্সি লিষ্ট, কিমান কোনটো ডিস্ট্রিক্টত কিমান আছে। এটা আপোনালোকে হয়তো নোটিফিকেশন পাইছে, তথাপি মই এটা একবাৰ দেখাই দি আছো। সো ইয়াতে চাওক, ইয়াতে নোটিফিকেশনটো দিছে যে ডিস্ট্রিক্ট ওয়াইজ, মিডিয়াম ওয়াইজ, ক্যাটাগরি ওয়াইজ পোস্ট ব্রেকআপ কৰিছে ভ্যাকেন্সি লিষ্টটো। লগতে ইয়াতে চাওক পোস্ট ক্যাটাগরি ওয়াইজ SC ST ST হিলস, OBC MOBC T-TRAP এন্ড আদিবাসী কমিউনিটিজ UR এন্ড PWD আর শোনবিল, মানে গোটেই কেটা ক্যাটাগরি ওয়াইজ পোস্টটো ভ্যাকেন্সিটো ব্রেকআপ কৰা হৈছে ডিস্ট্রিক্ট ওয়াইজ। তো হেতু আপোনালোকে চাওক টেবিল নাম্বার 1ত যেটো দিয়া আছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো। এটা আপোনালোকে চাওক, জাস্ট এটা মই আপোনালোকক দেখাই আছো, নহলে ভিডিও লম্বা হৈ যাব, আপোনালোকে পঢ়িলো বইটো। হাইয়েস্ট যেটো ডিস্ট্রিক্ট আছে হেতু হৈছে কি আপোনাৰ শোণিতপুৰ UR ৰ হাইয়েস্ট আৰু কি, বাকি ক্যাটাগরি বিলাক আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত শোণিতপুৰ এণ্ড লখিমপুৰ এণ্ড শোণিতপুৰ এই দুটা ডিস্ট্রিক্টত 200 এবভ পোস্ট হৈছে। এই দুটা ডিস্ট্রিক্টত কাট অফ কিমান যাব পাৰে বা অন্যান্য ডিস্ট্রিক্টত কাট অফ কিমান যাব পাৰে, মই কাট অফৰ লাষ্টত অলপ আলোচনা কৰিম। আপোনালোকে মই কাট অফ বিচাৰিছিলো, কাট অফ দিছে আপোনালোকে। এই টেবিল নাম্বার 1 টো হৈছে SMS মিডিয়াম এসিস্ট্যান্ট টিচার LP। ইয়াতে চাওক টেবিল নাম্বার 2 বেঙ্গলি মিডিয়াম এসিস্ট্যান্ট টিচার LPS, এটো বেঙ্গলি মিডিয়ামৰ, এটো আপোনালোকে ভিডিও জুম কৰি চাই ল'ব। নেক্সট আছে টেবিল নাম্বার 3 বড়ো মিডিয়াম এসিস্ট্যান্ট টিচার LP, বড়ো মিডিয়ামৰো আছে 46 পোস্ট, এটো আপোনালোকে চাই ল'ব। নেক্সট আছে যেটো হেতু হৈছে টেবিল নাম্বার 4 গাৰো মিডিয়াম এসিস্ট্যান্ট টিচার LPS, এটো 7 পোস্ট আছে। আৰু টেবিল নাম্বার 5 আছে হিন্দি মিডিয়াম এসিস্ট্যান্ট টিচার LP স্কুল,
হিন্দী মিডিয়ামৰ কাৰণে আছে 32 পোষ্ট এটো আপোনালোকে চাব চাই ল'ব এটা ভিডিও পোষ্ট কৰি তাৰ পিছত টেবিল নম্বৰ 6 ত আছে হোমাৰ মিডিয়াম এসিস্ট্যান্ট টিচাৰ এপিএস দুটা পোষ্ট আছে টেবিল নম্বৰ 7 ত আছে মণিপুৰী মিডিয়াম এসিস্ট্যান্ট টিচাৰ এলপিএস এলপি স্কুলৰ কাৰণে 9টা পোষ্ট আছে এটো চাই ল'ব আকৌ টেবিল নম্বৰ 1 ত আছে এটো কি এছএমএছ মিডিয়াম এসিস্ট্যান্ট টিচাৰ ইউপিএস এটো হৈছে এসিস্ট্যান্ট টিচাৰ আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে এটো মানে হাইয়েস্ট পোষ্ট আছে আপোনালোকে চাই লওক ইয়াতে লখিমপুৰতে বেছি পোষ্ট আছে 41 ইউৰৰ কাৰণে বাকি টোটাল পোষ্ট আছে ইয়াতে 673 ক্যাটাগরি ওয়াইজ দি আছে আপোনালোকে চাই ল'ব আৰু কোনটো ডিস্ট্ৰিক্টত কেনেকৈ চুজ কৰিব এটো আলোচনা কৰিম গতিকে এটা আপোনালোকে ভিডিও পোষ্ট কৰি চাই ল'ব কোনটো ডিস্ট্ৰিক্টত কিমান পোষ্ট আছে আপাৰ প্ৰাইমাৰী টেবিল নম্বৰ 2 আছে বেঙ্গলী মিডিয়াম এসিস্ট্যান্ট টিচাৰ ইউপিএস মানে আপাৰ প্ৰাইমাৰী বেঙ্গলী মিডিয়াম স্কুলত আছে 302 পোষ্ট বহুত পোষ্ট আছে নেক্সট আছে টেবিল নম্বৰ 3 এটো হৈছে গাৰো মিডিয়াম এসিস্ট্যান্ট টিচাৰ আপাৰ প্ৰাইমাৰী স্কুলস ইয়াত 9টা পোষ্ট আছে নেক্সট আছে হিন্দী মিডিয়াম এসিস্ট্যান্ট টিচাৰ ইউপিএস ইয়াতে 31টা পোষ্ট আছে ইয়াতো ভালেমান পোষ্ট আছে হিন্দী মিডিয়ামৰ কাৰণে আৰু আছে কি টেবিল নম্বৰ 5 হোমাৰ মিডিয়াম এসিস্ট্যান্ট টিচাৰ আপাৰ প্ৰাইমাৰী স্কুলস ইয়াতে সব টেবিল নম্বৰ 6 ত আছে মণিপুৰী মিডিয়াম এসিস্ট্যান্ট টিচাৰ ইউপিএস 4টা পোষ্ট আছে নেক্সট টেবিল নম্বৰ 7 ত আছে বড়ো মিডিয়াম এসিস্ট্যান্ট টিচাৰ আপাৰ প্ৰাইমাৰী স্কুল এতে 12 পোষ্ট আছে নেক্সট আছে নেক্সট আকৌ টেবিল নম্বৰ 1 মানে সায়েন্সৰ পোষ্টখিনি চাওক এছএমএছ মিডিয়াম সায়েন্স টিচাৰ আপাৰ প্ৰাইমাৰী স্কুল এটো বহুত পোষ্ট আছে সায়েন্সৰ 310টা পোষ্ট আছে যে ইউআৰত আছে 91 হাইয়েস্ট পোষ্ট ইয়াতে কামৰূপ ৰুৰালত চাগে হ'ব লাগে আপোনালোকে অলপ চাই ল'ব ডিস্ট্ৰিক্ট ওয়াইজ আছে আপোনালোকে পিডিএফ ফাইল মই লিংকত দি দিম যদি আপোনালোকে বিচাৰে তেনেহলে পাই যাব পিডিএফ ফাইলটো মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে লিংকত ক্লিক কৰিলে পাই যাব এটা সব বেঙ্গলী মিডিয়াম সায়েন্স টিচাৰ আপাৰ প্ৰাইমাৰী স্কুলস টেবিল নম্বৰ 3 হিন্দী মিডিয়াম 68 আছে বেঙ্গলী মিডিয়ামত হিন্দী মিডিয়াম সায়েন্স টিচাৰ আপাৰ প্ৰাইমাৰী স্কুল 7 পোষ্ট আছে তাৰ পিছত আছে এছএমএছ মিডিয়াম হিন্দী টিচাৰৰ পোষ্ট আছে আপাৰ প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত 230 এটা সব হিন্দী মিডিয়াম পোষ্টখিনি প্ৰতিবাৰে ফিলআপ নহয় প্লে হিন্দী মানুহখিনি কম আছে এতিয়া হয়তো বেছি হ'ব পাৰে তো হিন্দীৰ কাট অফ বহুত কম আহিব এটো আলোচনা কৰিম কিমান কাট অফ হ'ব পাৰে নেক্সট আছে বেঙ্গলী মিডিয়াম হিন্দী টিচাৰ আপাৰ প্ৰাইমাৰী স্কুল ইয়াতে বেঙ্গলী মিডিয়ামৰ হিন্দী টিচাৰ বহুত কিনি আছে 103 মানে 103টা পোষ্ট আছে যাৰ ইউআৰৰ কাৰণে আছে প্ৰায় 51 তো গতিকে হিন্দী মিডিয়ামৰ কাট অফ ডেফিনেটলি হিন্দী টিচাৰৰ কাৰণে ডেফিনেটলি কাট অফ তলত আহিব কোনবা ডিস্ট্ৰিক্টত খালি যাব পাৰে এনেকুৱা হ'ব পাৰে হেল্ল ফ্ৰেন্ডস আপোনালোকে চালে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি লিষ্ট আউট হৈছে চুজ ডিস্ট্ৰিক্ট প্ৰসেস ডিস্ট্ৰিক্ট টু কেনেকৈ চুজ কৰিব এটো আলোচনা কৰিম এতিয়া আপোনালোকে চাওক যে ডিস্ট্ৰিক্ট কেনেকৈ চুজ কৰিব ডিস্ট্ৰিক্ট টু চুজ কৰাৰ ক্ষেত্ৰত আপোনালোকে তিনটা পথ অৱলম্বন কৰিব পাৰে যেহেতু তিনটা কৈ ডিস্ট্ৰিক্ট সিলেকশন কৰাৰ দিছে গতিকে আপোনালোকে যেটো বেছি পোষ্ট আছে মানে বেছি পোষ্ট থকাখিনিত আপোনালোকে এটা তিনটা প্ৰসেস প্ৰত্যেকবাৰে মানে কিছুমানে এপ্লাই কৰিলে মানে সাফল্য হয় আর কি তো মই তেওঁলোকৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো যে বেছি পোষ্ট থকা ডিস্ট্ৰিক্টত এটা সিলেক্ট কৰিব তিনটা যদি হয় আৰু মধ্যম পোষ্ট থকা ডিস্ট্ৰিক্ট এটা সিলেক্ট কৰিব লগতে কম পোষ্ট থকা ডিস্ট্ৰিক্ট এটা সিলেক্ট কৰিব নহলে কি হৈ যায় বেছি খিনিত অকল বেছি মানুহ হৈ যায় কম খিনিত কম মানুহ হৈ যায় পিছত কম পোষ্ট থকা খিনিতে আকৌ কাট অফ কম যায় তো এনেকুৱা উদাহৰণ বহুত আছে অতীতত আপোনালোকে ভালকৈ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব গতিকে মই ভাবো যে আপোনালোকে সেফ এপ্লিকেশন কেনেকৈ কৰিব যে বেছি থকা এটা মধ্যম এটা কমত এটা মাৰি দিব এটা সব গুড নিউজ ফৰ 2 ইয়ার্স ডিপ্লোমা হোল্ডাৰ অল টেট ক্যান্ডিডেটস ক্যান গেট এ জব এটা মই আলোচনা কৰিম বুলি আপোনালোকক কৈছিল হয় গুড নিউজ মানে এজনৰ কাৰণে ব্যাড নিউজ হলে আৰু এজনৰ কাৰণে গুড নিউজ এনেই হৈ যায় যেতিয়া এনআইএস বাতিল হৈ গল তাৰমানে বহুত ক্যান্ডিডেট কিন্তু বাতিল হৈ গল এনআইএস ডিএলএড যিবিলাক আছিল সেইবিলাক যদি ইনভ্যালিড ঘোষণা কৰা হল তাৰমানে আলটিমেটলি কন্টেস্টেন্ট কমি গল কাৰণ এনআইএস ৰ পৰা বহুত ডিএলএড হোল্ডাৰ আছিল এতিয়া গোটেইখিনি টেট ক্যান্ডিডেট যদি মানে যদি এনআইএস যদি বাতিল হয় বিএড তো বাতিল আগতে হৈছে তেতে চাওক কিমান কন্টেস্টেন্ট কমি গল এনআইএস আৰু বিএড যদি বাতিল হৈছে মানে এনআইএস আৰু বিএড বাতিল হল মানে এলপিৰ কাৰণে এই ইউপিৰ কাৰণে নহয় এলপিৰ কাৰণে এনআইএস আৰু ফৰ এলপি টিচাৰ এনআইএস এণ্ড বিএড যদি বাতিল হৈছে বাতিল হল তেতে হলে চাওক কিমান ক্যান্ডিডেট মানে কমি গল কন্টেস্টেন্টৰ পৰা তো সেই কাৰণে মই কৈছো
সেইকাৰণে কৈছোঁ যে এটা পচিবিলিটি আছে যে সকলোখিনি নাপায় তথাপি এখানে ভালেমান কাট অফ তলত আহিব যদি এই মানে আপোনালোকৰ যিবিলাকে 60 প্লাছ আছে 60 প্লাছ ইউআৰৰ মানুহখিনি সেইখিনি তো ডেফিনেটলি আশা কৰিব পাৰে তথাপি মই আপোনালোকে কাট অফ শেয়াৰ কৰাখিনি মই আলোচনা কৰিম যে কিমানখিনি কাট অফ আপোনালোকে শেয়াৰ কৰিছে হেল্ল' ফ্ৰেণ্ডছ এটা হুদুৰণি কালিৰ ভিডিঅ'ত মই এই ইউআৰৰ টু অলপ এজ লিমিটটো অলপমান 42 কৈ দিছিলোঁ এটো ঠিক কৰি দিলোঁ আপোনালোকে বহুতে মোক মেছেজ কৰিছিল যে 42 নেকি নহয় আপাৰ এজ লিমিটটো হৈছে কি ইউআৰৰ কাৰণে 40 ইয়াৰ আৰু এইটো ডেট হ'ব 1 লিখিলো 1/1/2023 যেহেতু 24 ৰানিং হৈছে 24 টো কিন্তু কাউন্টত নাহিব 23 1/1/2011 মানে 1 জানুৱাৰী 2023 চনত যদি আপুনি 40 বছৰ হোৱা নাই এক দিন কম আছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব এক্স সাৰ্ভিসম্যানৰ কাৰণে 42 এক্স সাৰ্ভিসম্যান যিবিলাকে ডিফেন্সত কাম কৰি আছে কাম কৰি আহিছে সেইবিলাকক কোৱা হয় এক্স সাৰ্ভিসম্যান তাৰ পিছত আছে ওবিসি 43 এসসি আৰু এসটি হৈছে 45 ইয়াৰ্স এন্ড পিডব্লিউডি যিবিলাক হৈছে পারসন উইথ ডিসেবিলিটি সেইবিলাকৰ কাৰণে হৈছে 50 ইয়াৰ্স এটো হুদুৰণি কৰি দিলো যোৱা ভিডিঅ'ত এটা অকমান ভুল হৈছিল তো এটো আপোনালোকে হুদুৰণি কৰি লওক হেল্ল' ফ্ৰেণ্ডছ কাট অফ টু মই যিখিনি মোৰ কমেন্টছত দেখিছো মই কমেন্ট দিছে কমেন্টটো মই আপোনালোকক দেখাই আছো সেই কমেন্টছ অনুযায়ী ওভাৰঅল কাট অফ আৰু কি অসমত কিমান তলত আহিব পাৰে ইউআৰৰ টু আৰু তলত আহিব পাৰে মেবি ইউআৰত 57 নাইবা 58 লৈকে আহিব পাৰে 60 প্লাস খিনি আপোনালোকে ধৰি লব পাৰে যে আপোনালোকৰ জব প্ৰায় হৈ গল তথাপি মই ইয়াতে আৰু কমাই দিলো আপোনালোকক কমেন্ট বিলাক দেখি কাৰণ হাই পার্সেন্টেজ তো কমেন্ট কৰা নাই মই এই ভিডিওৰ জৰিয়তে আপোনালোকক কমেন্ট আপিল কৰিম যে আপোনালোকৰ কাট অফটো শেয়াৰ কৰক প্ৰপাৰ এনালাইসিস কৰিবলৈ হলে আপোনালোকৰ কাট অফটো মোৰ বহুত প্ৰয়োজন হৈছে ওবিসিৰ কাৰণে 56 মান হ'ব পাৰে বা 55 আহিব পাৰে হেতু আপোনালোকে কাট অফ শেয়াৰ কৰাৰ পিছত মই আকৌ ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি ওয়াইজ আমি কাট অফ আলোচনা কৰি দিম তাৰ এসসি এসটি কাৰণে 52 মান আহিব পাৰে আৰু পিডব্লিউডি তো কোনো কথাই নাই পিডব্লিউডি হয়তো ক্যান্ডিডেট শর্ট পৰিব সেই কাৰণে সকলো ক্যান্ডিডেট পাই যাব আর কি পিডব্লিউডি তো এইখিনি আছিল আজিৰ ভিডিও সো फ्रेंड्स এইখিনি আছে আজিৰ ভিডিও থ্যাংক ইউ ফর ওয়াচিং ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ এনেকুৱা ভিডিও পাবলৈ আপুনি এই ভিডিওটো লাইক কৰি দিব এটা শেয়াৰ কৰি দিব কমেন্ট গ্ৰুপত আপোনাৰ কমেন্টস কিবা থাকিলে কমেন্টস কৰিব কমেন্টস মানে কমেন্টস কৰিবই আপোনালোকৰ কাট অফটো শেয়াৰ কৰক আৰু যদি চ্যানেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব মই ভিডিও দিয়াৰ লগে লগে যাতে আপোনালোকে পাই যায় সকলোকে শুভকামনা যাচি মই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ